ছাৰ বাইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে তিনিটা বিশেষ শেহতীয়া খবৰ প্ৰকাশ পাইছে যিটো সকলো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী। আহকচোন আমি প্ৰথম খবৰটো চাওঁ। এতিয়াৰে পৰা আপোনাৰ একাউণ্টত এটকা নাথাকিলেও বেংকে কৰ্তন নকৰে টকা আৰু কোনো ধৰণৰ আপোনালোকৰ টকা কৰ্তন নহ'ব আৰু কোনো চাৰ্জ দিব নালাগিব। সদ্যহতে 5টা বেংকে প্ৰত্যাহাৰ কৰিলে পূৰ্বৰ নীতি। ভাৰতীয় ষ্টেট বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, বেংক অফ বৰোদা, ইণ্ডিয়ান বেংক, কানাডা বেংকে বাতিল কৰিছে মিনিমাম বেলেঞ্চ চাৰ্জ আৰু এতিয়াৰ পৰা সদ্যহতে 5টা বেংকে মিনিমাম বেলেঞ্চ চাৰ্জ কৰ্তন কৰিছে আৰু এতিয়াৰ পৰা আপোনালোকৰ একাউণ্টত টকা নাথাকিলেও আপোনালোকৰ পৰা বেংকে কোনো ধৰণৰ টকা কাটি নলয়। আৰু লগতে আমি আপোনালোকক আন এটা শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল টিউটৰ কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ আৰু লগতে অপৰাধিকৃত বিদ্যালয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিলে মাননীয় হেমন্ত বিশ্ব শৰ্মা ছাৰে। হয় ছাৰ বাইদেউসকল, এতিয়াৰ পৰা যোগ্য টিউটৰসকল হ'ব শিক্ষক আৰু আগবাঢ়িছে ফাইলৰ কাম কাজ আৰু অহা অক্টোবৰত প্ৰণয়ন হ'ব বিদ্যালয় প্ৰাধিকৰণ নতুন আইন আৰু যাৰ ফলত নতুনকৈ বিদ্যালয় প্ৰাধিকৰণ কৰা হ'ব, আনহাতে টিউটৰ শিক্ষকসকলকো তেওঁলোকক নিয়মীয়া কৰা হ'ব। সেয়েহে কৰ্মচাৰী পেঞ্চনাৰৰ প্ৰতিটো খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।